প্রথম কথাটো হল নিশ্চয় আমি সকলোই জানো যে পঞ্চায়ত নির্বাচন এতিয়া আহিছে আৰু যেহেতু আমাৰ ওয়ার্ডত আৰু দুগৰাকী ক্যান্ডিডেট আছে আমাৰ ক্যান্ডিডেটখন লৈ তিনিটা নিৰ্দলীয় পাৰ্টি আছে তে তিনিটা নিৰ্দলীয় পাৰ্টি তে আজি যেটো আমি ৰিলি কৰিলো এই ৰিলিত চালো গোটে ওয়ার্ডৰ মানুহ আমাৰ জহিৰুল ইছলাম ডাঙৰীয়া সাহেবৰ পক্ষত আছে আৰু যেজনী আমাৰ ক্যান্ডিডেট যেজনী আমাৰ সুলতানা রেজিয়া বাইদেউ যেজনী আমাৰ ক্যান্ডিডেট নিশ্চয় তেখেতৰ ভাল এটা ভূমিকা আছে সমাজত যাৰ কাৰণে চতুৰ্ভাৱে ইমান গৰমৰ ভিতৰত লুৱা ছোৱালী লৈ সকলো মানুহ ওলাই আহিলে ৰাস্তালৈ আজি যেইখন আমাৰ ৰিলি হ'ল খুব ধুনীয়া আমি সন্তুষ্ট হ'লো ৰাইজে যে আমাক ইমান মৰম ইমান চেনে মৰম দিব মোক এইটো মই আজি চাই নিজে অবাক হৈ পৰিছো তে আমি প্ৰত্যেকগৰাকী কৰ্মীক ক'বলৈ বিচাৰিছো যে আপোনালোকে খুব ধুনীয়াকে অকমান সচেতন থাকিব ইয়াৰ কাৰণে ক'বলৈ বিচাৰিছো যেহেতু আমাৰ ওয়াৰ্ডত তিনিগৰাকী নিৰ্দলীয় ক্যান্ডিডেট আছে তে তেওঁলোকৰ উত্থান নাই তাৰ মানে মানুহেই নাই তেওঁলোকৰ নিজৰ ফেমিলিখিনি আছে আৰু তেওঁলোকে মিছা এটা প্ৰলোভন আছে ৰাইজক যে আমাৰ পাতাৰ তলত ভোট আছে বুলি আগৰ দিন এতিয়া নাই এতিয়া সকলো মানুহ সচেতন কাৰণ শিক্ষাৰ পৰা আদি কৰি যেবোৰ সাধাৰণ মানুহ আছে তেওঁলোকৰ ৰাজনীতি ভালকে বুজি পায় আগতে সেইবোৰ আছিলে এটা দেখাইছে আৰু এটা মাৰিছে কিন্তু যোৱা উপনিৰ্বাচনত আমাৰ ওয়াৰ্ডত যেইখিনি ফলাফল ৰাইজে দিবলৈ সক্ষম হ'ল ভাৰতীয় জনতা পাৰ্টিৰ পালে হৈ তে আমি আশংকা কৰিছো যে এইবাৰ পঞ্চায়ত নিৰ্বাচন তাতকে আৰু ধুনীয়া হ'ব কাৰণ যেহেতু প্ৰত্যেকগৰাকী কৰ্মীক আমাৰ এক্টিভ আৰু প্ৰত্যেকগৰাকী কৰ্মীকক মই মোৰ মনৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো ইয়াৰ কাৰণে যে প্ৰত্যেকগৰাকী ক্যান্ডিডেট নিজৰ গড়খন একদম ক্লিয়াৰকে ৰাখিছে তাত কোনো সন্দেহ হোৱা নাই যত আমাৰ যাবও নালাগে কাৰণ আমি নিজেও কিছুমান ঘৰত গৈছো গৈ মাত কথা পাতিছো তেওঁলোকৰ লগত না ঘৰ ফেমিলি সকলোৰে ঠিক আছে তে হেতু হিচাপত যদি আমি চিন্তা কৰি চাও তেনেহলে আমাৰ ওয়াৰ্ডত তাৰ মানে তেনেকা নাই সেই যে দুইটা আছে তেওঁলোকৰ নিজৰ ফেমিলিখিনি পাব বাকিখিনি নেপায় তে আৰু এটা কথা হল আমি সকলো সচেতন থাকিব লাগিব তেওঁলোকে মই যেনেকা শুনা পাই আছো যে কিবা কিবি ৰণকুশল আৰম্ভ কৰিব নিশ্চয় তেওঁলোকৰ আছে কৰিব পাৰে ৰাইজৰ মাজলৈ আহিব পাৰে সেইখিনি আমি ৰোধ কৰিবৰ কাৰণে আমি সদায় সচেতন হৈ থাকিব লাগিব যাতে তেওঁলোকে আমাৰ মাজত কোনোবা ধৰণৰ বিভ্ৰান্ত সৃষ্টি নকৰি যাতে আমাৰ মাজত লগাই যাতে তেওঁলোকে ভোট বিভাজন কৰিব নোৱাৰে তাৰ কাৰণে আমি সকলো একি লগত মিলি জহিৰুল ইছলাম সাহেব ডাঙৰীয়াৰ হৈ আমি কাম কৰি সুলতানা রেজিয়া বাইদেউৰ হৈ আমি যাতে যথেষ্ট কাম কৰি তেখেতক আমি আগবঢ়াই দিব পাৰো তেনেহলে নিশ্চয় আমি আশংকা কৰিব পাৰো ইয়াৰ কাৰণে যে আমাৰ ওয়াৰ্ডত ধুনীয়াকে কাম হ'ব সকলো দুখীয়া শ্ৰেণীৰ ৰাইজৰ হৈ তেখেতে কাম কৰিব তেওঁৰ কাম কৰা মনৰ ইচ্ছা আছে কাৰণ যোৱা কিছুদিনো আমি চাইছো উপনিৰ্বাচনটো খেলি চাইছো তাৰ মাজত তেওঁলোকৰ যি ফেমিলি যে তেওঁলোকৰ পৰিয়াল এটা সুকীয়া পৰিয়াল উচ্চ শিক্ষিত বংশৰ পৰিয়াল এই পৰিয়ালৰ ভিতৰত আমি দুখীয়া মানুহখিনি থাকি আমি সুখ শান্তি পাই আছো যাৰ কাৰণে আজি আমি তেওঁলোকক সাপোৰ্ট কৰিছো এইখিনি কৈ মই মোৰ পুনৰবাৰ মই মোৰ মনৰ পৰা সকলো কৰ্মীকক সকলো আমাৰ 9 নম্বৰ ওয়াৰ্ডক আজি যে ৰিলি কৰিলে এই ৰিলিৰ কাৰণে তেওঁলোকক মই মোৰ মনৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো প্ৰত্যেকগৰাকী কৰ্মীক আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো এইখিনি কৈ মই মোৰ চমু বক্তব্য খামৰি মাৰিবলৈ বিচাৰিছো জয় আই অসম